Hello everyone. আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। সন্ধিয়াৰ ওপৰতে হ'ল 7টা বাজিব হ'ল। দিনততো আৰু জানেই আপোনালোকে কৈছোঁৱে মই আগৰ ভিডিঅ'ত যে নহয় যিমানো চেষ্টা কৰোঁ নহয়। তথাপিও মই এতিয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। চাই থাককচোন মই কি কৰোঁ এইকণ সময়তে। খেজুৰখিনি অলপ কাটি লৈছোঁ টুকুৰা টুকুৰকৈ আৰু অলপমান সৰু সৰুকৈ কাটি পেলাই এটা কিবা এটা বনাম বুলি ভাবিছোঁ। কি হ'বগৈ ঠিক নাই, তথাপিও মানে ভাবিছোঁ কিবা এটা বনাম বুলি। এইখিনি গুটিখিনি আঁতৰাই ল'লোঁ। এতিয়া কেৰাহীত গৰম কৰিম এইখিনি, আপোনালোকক দেখাই আছোঁ। খেজুৰখিনি মই কেৰাহীটো গৰম কৰি দি দিছোঁ। কিবা কি হয়গৈ নাজানো, কিবা এটা ভাবিছিলোঁ। গলিব লাগিব। কেইটামান অ'টছ আৰু কিবা কিবি সানমিহলি আলমণ্ড আৰু পাম্পকিন চিড মিহলি কিবা কিবি, মানে এইটো য়োগা বাৰৰ হয়। সেইখিনি বহুত দিন আগতে অনা আছিল। এইটো মুৱেছলিটো সেইটো তাৰমানে এতিয়া মই অলপমান প্লেটত লৈ ল'লোঁ। তাৰপৰা খেজুৰৰ পৰা অলপ অলপ লৈ ইয়াত আনি পেলাই এটা হেল্ডি ৰেচিপি বনাবলৈ চেষ্টা কৰি আছিলোঁ। চাওঁচোন কি হয়। খেজুৰ পৰা ভাঙি লৈ ইয়াত অলপ অলপকৈ মুৱেছলিখিনি লাডু বনোৱাৰ দৰে বনাই লৈছোঁ। কাশ্মীৰত হৈছে কেইটামান বনাইছোঁ মই। মুৱেছলি লাডু ৰেডি হৈ গ'ল। খাবলৈও বহুত ভাল হৈছিলে। আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে আৰু বহুত হেল্ডি হয়, কাৰণ মুৱেছলিটো ন' এডেড চুগাৰ হয় আৰু মই ইয়াত খেজুৰৰ লগত অলপ টুইষ্ট দিছোঁ। খেজুৰখিনি গুড়ৰ নিচিনাকৈ পগাইছোঁ অলপ। আপোনালোকেও পাৰে কৰি চাবচোন। মোৰ কিন্তু খাই ভাল লাগিলে। যদি খাই ভাল লাগে তেন্তে মোক এটা কমেণ্ট কৰিব। এয়া চাহ বনাবলৈ কৈছে এখেতে। চাহ বনাবলৈ লৈ যাওঁ। আমুল তাজা এটা লৈছোঁ। এওঁ কৈছে চাহ খাওঁ বুলি, আৰু এওঁ শুই উঠিছে এতিয়া। বহুত কষ্ট হৈ আছে এইকেইদিন তেওঁৰ বেলেগ এটা ডিউটি দি পেলাই। তেন্তে মই চাহ বনাওঁ এতিয়া। চাহপাত দি দিলোঁ। এতিয়া চিংগৰা আনিছিলে আজি। চিংৰাকেইটা উলিয়াই লৈছোঁ। দুটাই আনিছে চিংৰা, মোলৈ আৰু তেওঁলৈ। দুটা উলিয়াই ল'লোঁ। আৰু এয়া চিংৰাৰ লগত চাটনিও আনিছে। কি বা মিঠাই নে জ্বলাই লৈছোঁ, তথাপিও ছাইডতে। এয়া মই ভাত কেইটামান বনাইছোঁ। আমাৰ এখেতে আজি ভাত খোৱা ভাল নহ'ল, বাহিৰতে তেওঁ ডিউটি আছিল বুলি। আৰু এয়া মই ৰঙালাও অলপ লৈছোঁ আৰু মাছৰ জোল বনাম বুলি ভাবিছোঁ। দালি আছে অলপ, কিন্তু দালি সুদাইনো কেনেকৈ খাব, সেইকাৰণে ময়ো বনাই লৈছোঁ। আৰু দিনৰ ভাত দুটামানো আছে, অলপ ভাত কম বনাইছোঁ। মাছখিনি ইয়াতে আছে, বনাই লওঁ মই। পাঁচফোৰণ দুটামান দি দিছোঁ। এয়া মই পিঁয়াজ অলপ জ্বলি গ'ল। মই বাবাটো পুৰি খুৱাইছিলে দেউতাকে। চাবলৈ যাওঁতে মোৰ পিঁয়াজটো জ্বলি গ'ল। তথাপিও একদম চিম্পুলকৈ বনাইছোঁ। জিৰা গুড়া, হালধি, দেখাবলৈও নহয়, জিৰা গুড়া, হালধি, পিঁয়াজ, জলকীয়া দুটা, সেয়াই দিয়ে ভাজি আছোঁ। অলপ সিজা হ'লে পানী দি দিম আৰু মাছটো দি দিম।
কিমানখিনি এয়া মই এতিয়া খাবলৈ লৈছোঁ পুৰাকৈ দেখাব নোৱাৰিলোঁ কাৰণ বাবাটো উঠি গ'ল আৰু দেউতাক এতিয়া বাবাটোৰ লগত আছে মই সোনকালে খাই পেলাই তাৰমানে তাৰ ওচৰলৈ যাম দেউতাকে দিনটো ভাত খোৱা ভাল হোৱা নাই তেওঁ খাব বুলি মই সোনকালে খাই লৈছোঁ বাৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক এটা কমেণ্ট এটা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদিও বেয়া লাগে সেইটোও কমেণ্ট কৰিব যদি ভাল লাগে এটা শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব